হেল্ল' বন্ধুসকল, নমস্কাৰ নমস্কাৰ। কিৰণ আছাম অন্য এটি ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তামুলী বনগাঁৱলৈ গৈ আছোঁ পুনৰ ধাননি পথাৰ ৰখিবৰ কাৰণে। কেইবাদিনৰ পৰা গৈ আছোঁ, আজি শেষ দিন। তেওঁলোকে আজি ধান দাই শেষ কৰিব। গতিকে ৰাতি বিয়লি আমি কি ধৰণে ধাননি পথাৰখন ৰখিম, বন্যহস্তি কিদৰে আমি খেদাম জোৰ ৰাতি লৈ, তাৰে এটি ভিডিঅ' আপোনালোকক দেখাবলৈ মই গৈ আছোঁ। লগতে তাত মানে ভাত এমুঠিও খাম আৰু ৰান্ধি বাঢ়ি ৰাতি বিয়লি। গতিকে গাঁৱৰ ৰাইজৰ লগতে আমিও বন বিভাগৰ ফালৰ পৰা অকণমান তেওঁলোকক সহায় কৰি দিম। তেনেহ'লে ভিডিঅ'টি আপোনালোকে চাই থাকিব। ৰাতি বিয়লি আমি কেনেকৈ ধৰণে কষ্ট কৰি তাত আমি কটাম বা বন্যহস্তিখিনি আমি তাৰ পৰা খেদাম। যদি ভাল লাগে ভিডিঅ'টি লাইক এটি কৰিব, পাৰিলে আপোনালোকে ভাল লাগিলে কমেণ্ট কৰি জনাব দেই। তেনেহ'লে গধূলি বেলিকা হৈ গ'ল, আমি পথাৰৰ মাজলৈ এতিয়া আমি গৈ আছোঁ। চাই থাকিব ভিডিঅ'টি। আছে দেই তাত। কপত আছে দেই, 100-150 মান হ'ব দেই। চাওক, দেখিছে নহয়? আপোনাক জুম কৰি দেখাইছোঁ, চাওক এইবিলাক। চাওক চাওকচোন কোনফালে এইবিলাক দেখিছে নহয়? থপ ৰখিছে দেই, ৰখিছে এজন। কাটি লৈছে, চাওক এইজন আছে ন? চাওক লিডাৰ হয়, বহুত ডাঙৰ, দেখিছে ন? এইফালে 10-15 জন আছে, এইফালে 100-150 মান আছে। লিডাৰ হয় সেইজন, লিডাৰ, সেইজন লিডাৰ, দেখিছে না? দেখিছে সেইজন, চাওক কিমান আছে, চাওক আহি আছে। এইটো কেম্পতে থাকিম, ইয়াতে ভাত পানী বনাই খাম। পূৰা ফ্ৰছ আহিছে আজি আমাৰ। বেলেগ এজুম আছে, সেই জুমলৈ গৈছে। লিডাৰ আছে যে য'ত মানে লাইন পাতি গৈ আছে। দৌৰ 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 দৌৰ। ভাইজন গৈ আছে, ডাঙৰজন। মাৰ 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 মাৰ। সেইখিনি খাবলৈ দিয়া। ইয়াতে মানুহ উঠি থাকে আৰু বন্য হাতীবিলাক আহিলে মানে ইয়াৰ পৰা নামি আহি পূৰা জুইৰ ফটকালৈ খেদায়। এয়া গৈ আছোঁ মই আগুৱাই। এই আগতে খাই আছে, ওচৰত ধান আছে, গতিকে আমি আগুৱাই গৈ আছোঁ। এতিয়া আকৌ আমি পৰ্যায়মতে মানুহ আহিছোঁ, ৰাইজক লগত সহযোগ কৰি গৈ আছে আগত। খেদাই থৈ আহিলোঁ দেই, যেন তেনেকৈ গ'লগৈ আৰু। এই ওচৰতে খাই আছে দেই, ওচৰতে খাই আছে। এইবিলাক ধান দেখিছে নহয়? মেচিনে কাটি থৈ গৈছে আজি। জুই জ্বলি আছে।
আৰু এইফালে আমাৰ হাতীকেইটা ধান চুবাই আছে আৰু খাই আছে আৰু নিজৰ ইচ্ছামতে। এইয়া চাওক, চবতকৈ ডাঙৰ লিডাৰ হয় দেই, এইটো চাওক, এইটো দেখিছে, বহুত ডাঙৰ, একদম ভয় নকৰে মানে। তামুলী গাঁৱৰ ধাননি পথাৰত আজি ৰখিবলৈ আহিলোঁ যে, ৰখিবলৈ আজি ভাত এসাঁজো খাবলৈ দিছে, ৰাতি থাকিমতো। এয়া কোমোৰা, আলু আৰু এই মতা হাঁহ দেই দিছে, সেইফালে খৰি কাটিছে, ইয়াতে বনাম আৰু টিপটপকৈ এসাঁজো খাম, ৰাতি ৰখিব লাগিব যে। কৃষ্ণ কৃষ্ণ প্ৰভু। দেখাইছোঁ ঘৰলৈ নাযাব খতম, আজি ধান ৰখা দেই। ৰকেট লাঞ্চাৰ হয় এইটো, এইটোৱে ৰকেট লাঞ্চাৰ দেই। গোটেই ৰাতি উজাগৰে নিশা কটালো। এবাৰ পথাৰখন চৌদিশে দেখাই দিছোঁ। সেইখন কাকজান ৰিজাৰ্ভ ফৰেষ্ট, সেইখন ডিগবৈ আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট, তাৰ কাষতে ডিব্ৰু নদীখন আছে। পূৰা পথাৰখনত আজি ভৰ্তি হৈ আছিলে, পূৰা খেদালোঁ। আজি ইয়াত ধান শেষ হ'ব। চাওক কিমান কুঁৱলী মাৰিছে, চাওক এয়া চাওক, একদম ধোঁৱা ওলাই আছে, চাওক একদম কেঁচা, চাওক ধোঁৱা ওলাই আছে, দেখিছে ন? এই মাত্ৰ 10 মিনিট হৈছে পাৰ হোৱা। বন্ধুসকল, আজি গোটেই ৰাতিটো ধান ৰখিলোঁ তামুলী পথাৰত, দেখিছে পোহৰ কৰি দিলোঁ দেই। আজি এতিয়া অলপতে গৈছে বনীয়া হাতীখিনি। মই ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে জনাব। আজি ৰাতি বহুত কষ্টৰে ৰখিলোঁ, বহুত আহিছিলে, 150-200 মান সোমাইছিলে। গতিকে আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। যদি ভাল লাগে লাইক এটি কৰিব, পাৰিলে কমেণ্ট এটি কৰি জনাব। এয়া লগৰবিলাক আহি আছে। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ, ধন্যবাদ।